এতিয়া বসন্তৰ আগমন ঘটিছে আৰম্ভ হৈছে উৎসৱৰ বতৰ বসন্ত ঋতুত ফাগুন মাহৰ প্ৰথম বুধবাৰত মিচিং জনগোষ্ঠীয়ে পালন কৰে আলি আই লিগাং উৎসৱ বুধবাৰটোক মিচিংসকলে জ্ঞান কৰে পবিত্ৰ আৰু মংগলৰ দিন হিচাপে আলি আই লিগাঙৰ অৰ্থ হ'ল আলি মানে শস্য বা কঠীয়া আই মানে ফল আৰু লিগাং মানে শস্য সিঁচাৰ প্ৰথম দিন সমগ্ৰ অসমতে আজি মিচিং সমাজে আলি আই লিগাং উদযাপন কৰিছে মাটিৰ বুকুত থাকি শস্যবিলাক যাতে নষ্ট নহয় আৰু সেই শস্যক পোক পৰুৱা বনৰীয়া জীৱ-জন্তু আৰু প্ৰাকৃতিক দুৰ্যোগে যাতে অনিষ্ট নকৰে তাৰ কাৰণে মাতৃ বা ধাত্ৰী আৰু পূৰ্বপুৰুষসকলৰ ওচৰত প্ৰণতি জনাবলৈকে এই উৎসৱ আয়োজন কৰা হয় হদ গুৱাহাটী মিচিং কাবাঙৰ উদ্যোগত গুৱাহাটীৰ জাপৰিগোগত অনুষ্ঠিত আলি আই লিগাঙৰ বিষয়ে মুকেশ দলে সেন্টিনেল নিউজক কয় সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ জাপৰিগোগতো আলি আই লিগাং অনুষ্ঠিত হৈছে আলি আই লিগাঙৰ মহত্বৰ বিষয়ে আৰু কিয় আলি আই লিগাং পতা হয় সেই বিষয়ে আমি কথা পাতিম মুকেশ দলেৰ সৈতে মুকেশ দলে আলি আই লিগাং কিয় পতা হয় আৰু ইয়াৰ মহত্ব কি আলি আই লিগাং আমাৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ এই আলি আই লিগাঙৰ দিনটোতে মিচিংসকলে শস্য ৰোপণৰ যিটো শুভ কাৰ্য আৰম্ভ কৰে এই শুভ কাৰ্য শস্য ৰোপণৰ শুভ কাৰ্যৰ আৰম্ভণিৰ দিন হিচাপে এই আলি আই লিগাং উদযাপন কৰা হয় আৰু এই দিনটোতে আমাৰ মিচিংসকলে বিভিন্ন ধৰণৰ গীত মাত নৃত্য পৰিৱেশন কৰি আমি এই আলি আই লিগাং উৎসৱটো উদযাপন কৰোঁ গুৱাহাটীত আজিকালি সমগ্ৰ অসমতে আলি আই লিগাং অনুষ্ঠিত হয় আজিকালি আলি আই লিগাংটো সকলো জনগোষ্ঠীৰ মাজতে জনপ্ৰিয় হৈছে বুলি ভাবে নেকি হয় কথাটো আগতে আমাৰ আলি আই লিগাং উৎসৱটো আমাৰ মিচিংসকলৰ মাজতে সীমাবদ্ধ আছিল আন অসমৰ আন জনগোষ্ঠীসমূহে এই আলি আই লিগাঙৰ বিষয়ে খুব ভালকৈ নাজানিছিলেও কিন্তু আজিকালি মই ভাবিছোঁ আজিকালি আমাৰ অসমৰ সকলো জনগোষ্ঠীয়ে আলি আই লিগাঙৰ বিষয়ে জানে আৰু আলি আই লিগাঙৰ দিনাখন এই আলি আই লিগাং উৎসৱ উদযাপন কৰা ঠাইবোৰৰ আগত আমাৰ সমাগম হয় আৰু সকলোৱে ভাল পায় আৰু উপভোগ কৰে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ সেন্টিনেল নিউজ গুৱাহাটী